নামভৰ্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগ গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ মাধুৰ্য চেতিয়া স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতাৰ সভাৰ উপসভাপতি মাধুৰ্য চেতিয়া বিএড পাঠ্যক্ৰমত আসন দিয়াৰ নামত ধন লোৱাৰ অভিযোগ বিশ্ববিদ্যালয় প্ৰশাসনে ৰজাভেটা আৰক্ষী চকীত তৰিছিল গোচৰ মাধুৰ্য আৰক্ষীৰ জালত পৰাৰ লগে লগে আন চক্ৰও বাহিৰলৈ অহাৰ সম্ভাৱনা এই যেটো নিউজ এই নিউজটোৰ পৰা চাব পাৰিব এটা নিউজ চেনেলে একচুয়ালি দিছিলে তাৰ পৰা স্ক্ৰিনশ্বট মাৰি মোলৈ এইবাৰ যোনে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স দিছিলে দিয়া এগৰাকী ছাত্ৰীয়ে মোলৈ পঠাইছে আৰু এই কথাটো বহুত ল'ৰা ছোৱালীয়ে এতিয়া সুধি আছে যে হোৱাটছএপত মেছেজ কৰি বা ফোন কৰিছে বা ইউটিউবত মই যি ভিডিঅ' আপলোড কৰা হৈ আছে তাতো কমেন্ট কৰি আছে যে কথাটো কিমান সঁচা বা পুনৰ এক্সাম হ'ব নেকি ৰি এক্সাম হ'ব নেকি যে যেটো কথা পোহৰলৈ আহিছে যে বিএডৰ এডমিশনৰ কাৰণে ধন লোৱা কথাটো গতিকে তাৰ কাৰণে কুৱেশ্যন পেপাৰ কেনেবাকে ফাদিল হ'ল নেকি বা পুনৰ এক্সাম হ'ব নেকি এই কথাটো বাৰেগতি সুধি আছে ল'ৰা ছোৱালীও মোৰ একচুৱেলি বহুত টেনচনত আছে গতিকে মই ভাবিলো তাৰ ওপৰত এটা ভিডিঅ' বনাই দিওঁ কাৰণ বহুত কেইটা ফোন মই এতিয়ালৈকে মই মানে পাবলৈ সক্ষম হৈছো এই নিউজটো ওলোৱাৰ পিছৰ পৰা চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি এন্ট্ৰেন্সৰ এক্সাম হৈ গ'ল জুলাই 4 তাৰিখে একচুৱেলি কুৱেশ্যন পেপাৰখন এবাৰ অলপ হাৰ্ড আহিছিল ল'ৰা ছোৱালীবিলাক মানে ইনে অলপ টেনচনতে আছে মানে কিছুমানৰ ভাল হৈছে অৱশ্যে দুই একৰ ভাল হৈছে কিন্তু এবাৰ ল'ৰা ছোৱালীবিলাকে যিটো এক্সপেক্ট কৰি আছিল কুৱেশ্যন পেপাৰখন কিন্তু তেনেকুৱা ধৰণৰ অহা নাই কিন্তু তাৰ পিছৰটো হেতু পৰিবেশত ইমান গেলা গৰমত কিছুমান ৰুমত একদম মানে ফেনে লাষ্টৰ যিখিনি ল'ৰা ছোৱালী লাষ্টৰ ফাললৈ পৰিছিল তেওঁলোকলৈ ফেনৰ বিচু পৰা নাই হেবিলাক তেওঁলোকে নিজে কমেন্ট কৰিছে ইউটিউবৰ ভিডিঅ'ত গতিকে ইমান গেলা গৰমত তেনেকুৱা পৰিস্থিতিত পৰীক্ষা দি অহাৰ পিছত যদি এনেকুৱা এটা নিউজ পায় ল'ৰা ছোৱালীবোৰ একচুৱেলি ভাগি পৰাটো হেতু এটা স্বাভাৱিক কথা বা কিছুমানে ভালো পাইছে এই নিউজটো ওলোৱাৰ কাৰণে যাৰ এক্সাম অলপমান বেয়া হৈছিল মনে মনে অলপ ভালো পাইছে কিজান এক্সামটো আকৌ পাতি দিয়ে নেকি মই তেতিয়া অলপ ভালকে দিব পাৰিম বা যি সকলে এক্সাম অলপ ভাল হৈছিল এটা ভাল ফলাফল দেখাব পাৰিম বুলি নিজৰ ওপৰত বিশ্বাস আছে ভাল হৈছিল তেওঁলোকে আকৌ চিন্তাত আছে গতিকে এটা দুধুৰ মুধুৰ পৰিবেশত একচুৱেলি আছে সকলোৱে মানে ভাবি আছে যে হসাকৈ কেনেবাকে আকৌ এক্সাম হ'ব পাৰে নেকি কিন্তু মই আপোনালোকক কৈছো যে এক্সাম হোৱা চান্সটো একদমে কম এক্সাম নহয় বুলি আপুনি ধৰি ল'ব পাৰে কাৰণ পুনৰ এটা এক্সাম পতাৰ মানে যেটো কাৰ্যসূচী তালৈ যাবলৈ হলে একচুৱেলি বহুতখিনি কাম আহি পৰে একদম কুৱেশ্যন পেপাৰ কটাৰ পৰা একদম মানে এক্সামটো কণ্ডাক্ট কৰাৰ লগে গতিকে এক্সাম পতা চান্সটো কম আছে কাৰণ কুৱেশ্যন পেপাৰখন যে লিক হৈছে নে নাই হোৱা হেতু একচুৱেলি মই নিজেও ক'ব নোৱাৰো সব এতিয়া আপোনালোকৰ মাজৰে কিছুমানে কমেন্ট কৰিছে যে এডমিশন দিম বুলি যদি পইচা লৈছিলে তেতিয়া হলে কুৱেশ্যন পেপাৰখনটো নিশ্চয় লিক কৰিছে হেখনটো নিশ্চয় দি দিছে এটো মই কোৱা কথা নহয় হেতু আপোনালোকে কমেন্ট কৰিছে সব এজনে কমেন্ট কৰিছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাকো মানে ল'ৰা ছোৱালীবিলাকৰ মনত খেলাই আছে যে এক্সামটো দি অহাৰ পিছত যেতিয়া এই নিউজটো পালে কেনেবাকে হসাকে মানে কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল নেকি আমি ইমান কষ্টই ইমান দিনৰ পৰা পঢ়ি শুনি ইমান কষ্টই আমি এক্সাম দি আহিছো আৰু কিছুমানে এনে ওপৰতে পইচা দি পিনে পাই গৈছে নেকি কুৱেশ্যন পেপাৰখন তেনেকুৱা ধৰণৰ কথাবিলাক মানে খেলাই আছে গতিকে যিয়ে নহওক লাগিলে ইয়াৰ ওপৰত যে ডিব্ৰুগড় বিশ্ববিদ্যালয় এটো কি বুলি উচিত পদক্ষেপ ললে আৰক্ষীক জনালে তাৰ কাৰণে একচুৱেলি ভাল লাগিলে বা আৰক্ষীও হেখিনি মানে তাৰ পিছত যি ষ্টেপ ল'ব লাগে হেখিনি ললে গ্ৰেপ্তাৰ কৰিলে হেতু কাৰণে একচুৱেলি ভাল লাগিলে খালি কথাটো হৈছে কি একচুৱেলি কুৱেশ্যন পেপাৰখন লিক হ'ল নে নহল হেতু কথা একচুৱেলি ক'ব পৰা নাযাব আৰু এক্সাম হোৱা যেটো চান্স এই চান্সটো একদম আপুনি কম বুলি ধৰি ল'ব পাৰে গতিকে আপুনি যি হৈ গ'ল আৰু একো এতিয়া কৰিব নোৱাৰে একচুৱেলি যদি হসাকৈ কৰিছিলে এটো কাম একচুৱেলি বহুত বেয়া কাম কৰিব নালাগে এনেকুৱা কাম ল'ৰা ছোৱালীবিলাকৰ লগত একচুৱেলি খেলিব নালাগে কিন্তু আপোনালোকে এতিয়া উপায় নাই আৰু যি হ'ল হৈ গ'ল আৰু আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে চাই আছে
মানে আপুনি যদি প্ৰস্তুতি কৰি আছে দেন আপোনাৰ হাতত যেহেতু এইকেইদিন অলপমান সময় আছে আপুনি ভালধৰণে প্ৰস্তুতি চলাওক বা আপুনি অসম বিশ্ববিদ্যালয় বা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাৰণে যদি এণ্ট্ৰেন্স দিম বুলি ভাবিছে তেতিয়াও আপোনাৰ হাতত অলপমান সময় আছে এইকেইদিন আপুনি ভালকৈ পঢ়া শুনা কৰক হাতত বহুতখিনি সময় আছে বা যিসকলে মোৰ পৰা মেটেৰিয়েলছখিনি লৈছে সেইখিনি আপোনালোকে ভালধৰণে পঢ়ক যিখিনি প্লেলিষ্ট আছে মই বিএডৰ কাৰণে বনোৱা সেইখিনি আপুনি চাওক বা যিসকলে এতিয়াও যদি কম্বো পেকটো ল'ব বিচাৰে লৈ ল'ব পাৰিব দেই 169 ৰুপিজত এই গোটেইখিনি আপোনালোকে ষ্টাডি মেটেৰিয়েলছ পাই যাব বাকি ইমানখিনি আছিলে কাৰণ আপোনালোকে বহুতে ডেইলি কোনোবা নহয় কোনোবাই আপোনালোকে ফোন কৰি সুধি আছে যে এক্সাম কেনেবাকৈ আকৌ হ'ব পাৰে নেকি বা কমেণ্টতো আপোনালোকৰ এইটোক লৈ মানে আপোনালোকে ডিছকাছ কৰি আছে গতিকে এক্সাম হোৱা চান্সটো একদম কম বুলি আপুনি ধৰিব পাৰে গতিকে আপুনি গুৱাহাটী বিশ্ববিদ্যালয় বা পিছৰ যিখিনি বিশ্ববিদ্যালয়ৰ কাৰণে এণ্ট্ৰেন্স দিম বুলি আপুনি ভাবিছিলে সেইখিনিৰ কাৰণে আপুনি পঢ়া ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে গতিকে ইমানেই আছিলে আপুনি এই ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব আপুনি কি ভাবে কমেণ্টত জনাব বাকি আপোনাৰ লগৰ বন্ধু বান্ধৱীয়ে যদি এণ্ট্ৰেন্স দিছিলে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত ইনফৰ্মেটিভ ভিডিঅ'সমূহ যাতে আপুনি মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ